হেল্ল' গুড মৰ্ণিং। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ব'লকচোন। খোৱাৰ পৰা উঠিছোঁ, চৰ্দি পুৰা অন্য এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। খোৱাৰ পৰা উঠিছোঁ, বাৰীখন উঠিছোঁ। মৰ্ণিং সকলোৱে কেনেকুৱা? আজি ভোগালী বিহুৰ সকলোকে শুভেচ্ছা যাচিলোঁ। ভিডিঅ'টো চাই থাকিব। পূৰা চৰ্দি লাগিছে। মোৰ দীপাঞ্জলি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। নমস্কাৰ। দেখাই থাকিম দিনটো কি কৰোঁ। Hi, friends. ভিডিও বনাইছো। মই পিঠা খাবলৈ আহিছো। সঁচাকে ভিডিঅ'টো উলিয়াই থৈ দিছে। ভিডিঅ' ওলাইছে নেকি? এইটো কিমান ল'লা? কৈ দে কোন কোন। তাই মুখখনে ওলাই আছে বেগ। আমাক দেখুৱা এনেকে চাহ খাব আহিছোঁ আমি, পিঠা খাব। এয়া আমাৰ ঘৰলৈ ৰাতিপুৱা আলহী আহিছে। হাৱা লৈছে। এয়া আমাৰ জুহালত চাহৰ জুতি, ভোগালী বিহুৰ পিঠা, চাহৰ জুতি, লাল চাহ, আদা দিয়া লাল চাহ। বাইদেউ ৰাতিপুৱা আলহী আহিছে, চব চালে। বৰ পিঠা, তিল পিঠা, তিলৰ লাডু, নাৰিকল লাডু, আৰু এই বাইদেউ আহিছে গাখীৰ খীৰাবলৈ। এয়া আমাৰ ছাগলী কাটিবৰ কাৰণে পানী গৰম কৰি থোৱা আছে। ছাগলীটো দেখাই থাকে যা। এই পানী গৰম কৰি দিছে ছাগলী কাটিবৰ কাৰণে। অঁ ছাগলী কটা আৰম্ভ হৈ আছে। আমাৰ টিকলি এইখিনি বহি চাই আছে। এইফালে মেচিনত কাপোৰ ধুই আছে, আৰু এইফালে আমাৰ দাদা মোবাইল চাই আছে। জিৰাখিনি বেছি হৈ গ'ল। তাৰপিছত এতিয়া আকৌ কোমোৰা কেইটামান আছে, সেইকেইটা জাৰি ফুকি লওঁ চাফা কৰি। আকৌ লগ পাইছোঁ। এয়া মই কোমল চাউল চালি আছোঁ, ভজা কোমল চাউল। কালি ৰাতিপুৱা জলপান খাবৰ কাৰণে ধান আছে, চলা আৰম্ভ কৰিছোঁহে। এয়া চালি লওঁ, আকৌ পুনৰ আপোনালোকক লগ পাম। বিহুৰ কি জমনি উলিয়াইছে? পুহমহীয়া ঠাণ্ডাত দেখিছে চবেই জুইশালত বহি পেলাই জুই সেকি আছে। ইমানেই ঠাণ্ডা পৰিছে, জুই কাষৰ পৰা কোনো মানুহ উঠিয়ে নাযায়। দেখিছেনে নাই অৱস্থা? এয়া গাভৰু ছোৱালীৰ অৱস্থা। অঁ অৱস্থা কি অৱস্থা হৈছে গাভৰু ছোৱালী? আৰু অৱস্থা হৈছে গাভৰু ছোৱালী ন দেখা? শ্বিলঙৰ ঠাণ্ডাৰ নিচিনা হৈছে। শ্বিলঙৰ শ্বিলঙৰ ঠাণ্ডা যেনেকুৱা তেনেকুৱা হৈ গৈছেগৈ। শ্বিলঙৰে গধূলি, শ্বিলঙৰে গধূলি। অঁ ভাই, সেইকাৰণে বেছি মানুহে আশা কৰিব নাপায়।
আশাটো বেছি কৰিব নাপায়। আমাৰ মমী বাইদেউ গাত বিহু লাগিলেই। আজি চব চাফা কৰি লৈছে, ঘৰ দুৱাৰ মুচি মেলি লৈ। ৰাতিলৈ পূৰা এনজয় কৰিব, নাচিব, বিহু গান গাব। বিহু গান গাব, চাফাই মন্ত্ৰী লাগি আহিছে ঘৰ দুৱাৰ মুচি পৰিষ্কাৰ। আমাৰ আকৌ বেমাৰ গাইছোঁ নহয়, বেমাৰী, চৰ্দি কাহ। আনিছা পদা মানুহজনী যায়। কি খাইছা তুমি? কি খাইছা দেহা মানুহ? দেহা মানুহ কি খাইছা? কিনো খাইছা? বলকচোন দোকানৰ পৰা আহা। হেৰি বনাইছ নাই? হা? দোকানৰ পৰা আহোঁ। সেয়া আমাৰ গাঁৱৰ নামঘৰ। বস্তুৱে পোৱা যায় ইয়াত। এয়া দোকানৰ মালিকনী। দোকানৰ মালিকনীয়ে পিঁয়াজ বাচি আছে আজি বিহু বুলি। ঠিক আছে, পিছত আপোনালোকক আকৌ পুনৰ লগ পাই থাকিম। ডেৰা ঘৰত একেবাৰে বেলা ঘৰ কি কৰোঁ দেখাই থাকিম। এয়া গ্ৰিল চিকেন খাবলৈ আৰম্ভ হৈয়ে গ'ল। আমাৰ প্ৰথম আৰম্ভণি হৈ গৈছে গ্ৰিল চিকেন এবাৰ খাবলৈ। এয়া ৰাইজে গ্ৰিল চিকেন খাই আছে। এয়া গ্ৰিল চিকেন খাই আছে আৰম্ভণি। এইটো মজাই বেলেগ, পুৰি খোৱাটো। ভেলাঘৰত এনেকৈ পুৰা মাংস খোৱা মজাই বেলেগ, হয়নে নহয়? কোৱা কিবা এটা। মাঘৰ বিহু ভোগালী, কাতি বিহু কঙালী, বহাগত ধেমালি। গতিকে মাঘৰ বিহু ভোগালী যেতিয়া চব ফালৰ পৰা ভোগে আৰু গতিকে আজি পোৰা মাংস, খাহী মাংস, ব্ৰইলাৰ দোল চব চলিব আজি। হাঁহৰ একেবাৰে লোকেল হাঁহৰ আজি আঞ্জা সকলো একো বাকী নাই আৰু। লগতে এই মাঘৰ বিহু জুই জুই একো নাই। এই আমাৰ জুইত গ্ৰিল চিকেন হৈয়ে আছে। এয়া গ্ৰিল চিকেন হৈ আছে। এইফালে এয়া গ্ৰিল চিকেন। পুৰি খোৱা মজাটোৱে বেলেগ, ভাতৰ লগত খোৱাতকৈ পুৰি খোৱা মজা বহুত বেলেগ, হয়নে নহয়? লাইক কৰিবা দেই, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিবা। সকলোকে মাঘৰ বিহুৰ ওলগ যাচিলোঁ। অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ ওলগ যাচিলোঁ। আৰু এইফালে বনাই আছে, এইফালে আকৌ আৰম্ভ কৰি আছে। এইফালে জহা চাউল বাচি আছে আমাৰ দীপ্তিয়ে। আজি ঢেৰা ঘৰ জহা চাউল খোৱা হ'ব।
আৰু ইফালে আমাৰ ভুৰু প্ৰায় হৈ আছেগৈ এই ভুৰু খাবলৈ হৈয়ে গৈছে ভুৰু হৈয়ে গৈছে খাব পৰা হৈ গ'ল ভুৰু নমোৱাৰ পিছত চবেই ভুৰু খোৱা শেষ হ'ল এতিয়া আকৌ এয়া ছাগলী মাংস বনাই আছোঁ ছাগলী মাংস বনাই লৈ আকৌ লোকেল মুৰ্গী বনোৱা হ'ব তাৰপাছত জিৰণি লৈ নাচি বাগি তাৰপাছত আমাৰ খানা খোৱা আৰম্ভ এয়া ছাগলী মাংস ঘৰত কটা ছাগলী মাংস কৰি আছো ভাতকেইটা খাই বৈ হ'ল আৰু ভিডিঅ' কৰা নহ'লে চব শেষ হ'ল এতিয়া আমাৰ মেজি জুইও প্ৰায় শেষ হওঁ হৈছে ইমানতে ভিডিঅ'টো সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলো ৰাইজক ভোগালী বিহুৰ আকৌ পুনৰ শুভেচ্ছা